প্ৰথমত আমাৰ এতিয়া ড্ৰাফ্ট নটিফিকেশ্যন যিটো খুচৰা জাননী এইটো প্ৰকাশিত হৈছে লাষ্ট 16 আগষ্ট। তাতে 166 চেঞ্চাছ ভিলেজ আছে আৰু নেক্সট প্ৰচেছটো হ'ল কি আমি ইতিমধ্যে ড্ৰাফ্টটো পাব্লিছ কৰাৰ পিছত ক্লেইমছ এণ্ড অবজেকশ্যনৰ যিটো টাইম পিৰিয়ড এইটো ইতিমধ্যে আৰম্ভ হ'ল আৰু বহু ছেকশ্যন অফ চিটিজেনছ আৰু সংগঠনে আমাক অলৰেডি ক্লেইমছ এণ্ড অবজেকশ্যনছ ইতিমধ্যে ৰিটাৰ্ণ ফৰ্মেটত আমাৰ তাত ছাবমিট কৰিছে আৰু কৰি আছে। নেক্সট প্ৰক্ৰিয়াটো হ'ব কি এই ক্লেইমছ এণ্ড অবজেকশ্যনছ কেইটা আমাৰ ডিছপ'জ অফ কৰিব লাগিব। এইটো ডিছপ'জ অফ কৰা হ'ব এটা হিয়াৰিঙৰ যোগেদি আৰু ফাইনেলি স্পীকিং অৰ্ডাৰ কৰি পাব্লিক হিয়াৰিং কৰি যোনে যোনে অবজেকশ্যন বা ক্লেইম কৰি আছে তাৰপিছত এইটো ডিছপ'জ হোৱাৰ পিছত আমি ফাইনেল লিষ্ট অফ চেঞ্চাছ ভিলেজ যিকেইটা মৰাণ অট'নমাছ কাউন্সিলৰ অধীনত ইনক্লুশ্যন হ'ব এইটো আমি প্ৰকাশিত কৰিম। তাৰপিছত কনষ্টিটুৱেঞ্চিৰ এটা ড্ৰাফ্ট লিষ্ট ওলাব। তাৰপিছত আমি কনষ্টিটুৱেঞ্চি কেইটা এনেকুৱাই মানে আমি এই প্ৰচেছত ফাইনেল লিষ্টটো ওলাম। তাৰপিছত গৈ আমাৰ মানে এই নটিফিকেশ্যনটো যিটো আমি বনাম এইটো আমি চৰকাৰক পঠিয়াম। অনলি আফটাৰ দেট এইটো ফাইনেলাইজ হ'ব। চ' এইটো হ'ল যিটো প্ৰচেছ আমি ফ'ল' কৰিম। এতিয়া আমি আহোঁ কি কিছুমান প্ৰশ্ন বহুত মানুহে মোক সুধি আছে। চ' মই ভাবিলোঁ কি আপোনালোকৰ যোগেদি পাব্লিকৰ যিটো কনফিউজন হৈ আছে, ফিল্ড লেভেলত বহুত দল সংগঠনেও মোক এই প্ৰশ্নকেইটা উত্থাপিত কৰিছে টাইম টু টাইম কি মানে কনটেশ্যনটো কি এই পাৰ্টিকুলাৰ নটিফিকেশ্যনটো। চ' চবতকৈ প্ৰথমত দ্য মৰাণ অট'নমাছ কাউন্সিল এক্ট 2020 এই আইনৰ অধীনত এই গোটেই ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু আমি এই ড্ৰাফ্ট নটিফিকেশ্যনটো এই আইনৰ অধীনতে আমি প্ৰকাশিত কৰিলোঁ। দ্বিতীয়তে এটা কনফিউজন হৈছে কি কিছুমান ক্ষেত্ৰত আমি এনেকুৱা দেখা পাইছোঁ কি ৰেভিনিউ ভিলেজ আৰু চেঞ্চাছ ভিলেজৰ যিটো কনফিউজন, বহুত ক্ষেত্ৰত আমি গাঁও বুলি যদি কওঁ এই গাঁওটো মানে আমি ৰেভিনিউ ভিলেজ বুলি ধৰোঁ, কিন্তু ডিলিমিটেশ্যনৰ ক্ষেত্ৰত এই মৰাণ অট'নমাছ কাউন্সিলত আমি চেঞ্চাছ ভিলেজৰ কনচেপ্টটো লৈছোঁ, আমি ৰেভিনিউ ভিলেজৰ কনচেপ্টটো লোৱা নাই। চ' যেই কেইটা ভিলেজ তাতে নিৰ্ধাৰিত কৰা আছে এইকেইটা গোটেইকেইটা চেঞ্চাছ ভিলেজ হয়। চ' 2011 চেঞ্চাছ ৰিপৰ্টৰ হিচাপে যিকেইটা ভিলেজ আছিলে এই ভিলেজ কেইটা আমি লৈছোঁ, এইটো প্ৰথম। দ্বিতীয়তে আৰু এটা প্ৰশ্ন উত্থাপিত যিটো হৈছে কি পাৰ্চেণ্টেজ অফ পপুলেশ্যনৰ কনচেপ্টটো। চ' ইয়াতে আমি ভেৰি ক্লিয়াৰ এই মৰাণ অট'নমাছ কাউন্সিল এক্টে একদম ক্লিয়াৰ কৰি দিছে কি 50% পপুলেশ্যন শুড বি অফ মৰাণ কমিউনিটি, তেতিয়া এই গাঁওটো এলিজিবল হ'ব আৰু তেতিয়া এই গাঁওটো ইনক্লুড কৰিব লাগিব মৰাণ অট'নমাছ কাউন্সিলৰ ভিতৰত। আৰু গাঁৱৰ কনচেপ্টটো কি চেঞ্চাছ ভিলেজ। চ' প্ৰথম কথা এইটো হ'ল কি এইটো মই ক্লিয়াৰিফাই কৰি দিব বিচাৰিছোঁ কি বেলেগ কোনো ক্ৰাইটেৰিয়া নাই, চেঞ্চাছ ভিলেজত 50%তকৈ বেছি মৰাণ কমিউনিটিৰ পাৰ্চনছ থাকিব লাগিব। এতিয়া আমি এটা গ্ৰাউণ্ড ট্ৰুথিং কৰি পেলাই চাৰ্কল অফিচাৰৰ পৰা ৰিপৰ্ট লৈ পেলাই এই ড্ৰাফ্ট খুচৰাটো আমি লৈছোঁ, কিন্তু এই ড্ৰাফ্টটো ফাইনেল হোৱাৰ আগতে যদি কাৰোবাৰ কিবা ক্লেইম আছে, অবজেকশ্যন আছে, ৰিটেন যোগেদি শ্ৰী চিন্ময় পাঠক ADC তিনচুকীয়া তেখেতে নোডেল অফিচাৰ, তেখেতক ৰিটেন যোগেদি দিলে এই বস্তুটো পাব্লিক হিয়াৰিঙৰ যোগেদি পেলাই আমি এইটো প্ৰচেছ কৰিম আৰু ফাইনেলি স্পীকিং অৰ্ডাৰ যোগেদিয়ে ক্লেইম অবজেকশ্যন কেইটা ডিছপ'জ অফ কৰা হ'ব। আৰু কিছুমান প্ৰশ্ন যিটো পাব্লিকে মোক সুধিছে আৰু কিছুমান কনফিউজন ক্ৰিয়েট কৰিছে কি পাব্লিকে এনেকুৱাকৈ সুধিছে কি মানে পাৱাৰ কি থাকিব আৰু মানে ভিজাভি DC। কোনোবাই মোক সুধিছে কি ৰেভিনিউ পাৱাৰ যিটো লেণ্ড চেল পাৰ্মিশ্যন এইটো কোনে দিব। চ' দিছ এক্ট ইজ ভেৰি ক্লিয়াৰ। তিনিটা প্ৰশ্ন মেইনলি আহিছে কি ৰেভিনিউ, ল এণ্ড অৰ্ডাৰ মানে মেজিষ্ট্ৰেচি আৰু হেৰি আমাৰ চাৰ্টিফিকেট। চ' এই তিনিটা বস্তুৰ এই এক্টত কোনো উল্লেখ নাই। এই তিনিটা বস্তু যেনেকুৱা চলি আছিল এইটো চলি থাকিব। চ' যিসকল মানুহে কনফিউজড হৈছে কি লেণ্ড চেল পাৰ্মিশ্যন বা লেণ্ড কিনা বেচাৰ কাৰণে
কাউন্সিলত তাত যাব লাগিব, এইটো লৈ পেলাই এটা ফিল্ডত মানে কনফিউজন হৈ পেলাই মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বহুত দল সংগঠন মোৰ ওচৰত ইতিমধ্যে আহিছে। চ' আপোনালোকৰ যোগেদি মই এইটো ক্লিয়াৰিফাই কৰিব বিচাৰিছোঁ কি মৰাণ অট'নমাছ কাউন্সিল এক্ট 2020 ইজ ভেৰি ক্লিয়াৰ কি ৰেভিনিউ, ল এণ্ড অৰ্ডাৰ, আমাৰ চাৰ্টিফিকেট, NOC এইবিলাক চব যেনেকুৱা চলি আছে চলি থাকিব। ফৰ চাৰ্টেন ডেভেলপমেণ্টেল ৱৰ্ক তাতে কিছুমান ফাণ্ড আহিব আৰু এই ফাণ্ডটো দি পেলাই ডেভেলপমেণ্টৰ কাম হ'ব। এই এক্টত এইটো গোটেইখিনি বস্তু একদম উল্লেখিত আছে আৰু ডেট টু অল দ্য ৱৰ্ক যিকেইটা কাম তেখেতসকলে ল'ব ষ্টেট গভৰ্ণমেণ্টৰ এক্ট হিচাপে এইটো কমপ্লাই হ'ব লাগিব। এইটো এই এক্টে মৰাণ অট'নমাছ কাউন্সিল এক্টে এইটো নিৰ্ধাৰিত কৰি দিয়া হৈছে। ইট শুড নট বি এনি মোৰ স্কোপ অফ এনি কনফিউজন। মানে মই একদম ক্লিয়াৰলি কৈ দিছোঁ, যিকেইটা 3টা বস্তু পাব্লিকে সুধি আছে, লেণ্ড, ল এণ্ড অৰ্ডাৰ, চাৰ্টিফিকেট, NOC, এই গোটেইকেইটা বস্তু উইল ৰিমেইন এজ ইট ইজ। এইটো কোনো চেঞ্জ নহয়, জাষ্ট মোৰ ডেভেলপমেণ্ট হ'ব। আৰু এটা প্ৰশ্ন যিটো মানুহে উত্থাপিত কৰিছে কি নন মৰাণ পপুলেশ্যনে ভোট দিব পাৰিব নাই। চ' এইটোও এক্ট ইজ ভেৰি ক্লিয়াৰ কি চেঞ্চাছ ভিলেজৰ ইলেক্ট্ৰল ৰোলটো যে হ'ব ইট ইজ এজ পাৰ দ্য এছেম্বলি ইলেক্ট্ৰল ৰোল। চ' ইৰেছপেক্টিভ অফ এনি কমিউনিটি ভোটিং ৰাইটছ ফৰ দ্য MSC যিটো মৰাণ অট'নমাছ কাউন্সিলৰ ইলেকশ্যন ফিউচাৰত হ'ব এইটো চবৰে থাকিব। চ' ইন দেট ৱে এইটো এটা হেৰি জাষ্ট ডেভেলপমেণ্টেল স্কিমছ তেওঁলোকে ইমপ্লিমেণ্ট কৰিব ইন চাৰ্টেইন এৰিয়াছ, যিটোও একদম উল্লেখিত কৰি এই এক্টখনত দিয়া আছে। কিন্তু পাব্লিকৰ মাজত যিটো এটা বিভ্ৰান্তৰ সৃষ্টি হৈছে কি ৰেভিনিউ, লেণ্ডৰ কাৰণে তাতে যাব লাগিব, লেণ্ড এডমিনিষ্ট্ৰেশ্যন, চাৰ্টিফিকেট, ল এণ্ড অৰ্ডাৰ যেনেকুৱা চলি আছে তেনেকুৱাই চলি থাকিব। চ' আপোনালোকৰ যোগেদি এইকেইটা ক্লিয়াৰিফিকেশ্যন মই কৰিব বিচাৰিছোঁ। ধন্যবাদ।